এইবেলা সৰুপথাৰ মহাবিদ্যালয়ৰ অত্যাধুনিক সভাগৃহ উন্মোচন প্ৰয়াত শিক্ষাবিদ ৰাজেন ফুকনৰ সোঁৱৰণত নিৰ্মাণ কৰিছে সভাগৃহটো। বিধায়ক বিশ্বজিৎ ফুকনে উন্মোচন কৰিছে সভাগৃহটো। মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষক কৰ্মচাৰী উপস্থিত আছিল এই উন্মোচনী কাৰ্যত। সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন দেৱে সৰুপথাৰ নতুন প্ৰজন্ম তথা শিক্ষাৰ্থীৰ কাৰণে আজি সঁচাকৈ এক মাইলৰ খুঁটিস্বৰূপ এই প্ৰেক্ষাগৃহটো তেখেতৰ প্ৰয়াত পিতৃ ৰাজেন ফুকনৰ নামত উৎসৰ্গিত কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক গোট, সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, সমগ্ৰ অসমৰ বিদ্যায়তনিক জগতত এনেকুৱা ধৰণৰ উন্নত মানৰ ডিজিটেল কনফাৰেন্স হল ক'তো নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই কনফাৰেন্স হলে অনাগত দিনত বৌদ্ধিক জয়যাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰভূত সহায় কৰিব। বিভিন্ন ছেমিনাৰ, চিম্পজিয়াম বা বিভিন্ন আলোচনা চক্ৰৰ বাবে আমি এই প্ৰেক্ষাগৃহ ব্যৱহাৰ কৰিব পাৰিম। বিশ্বজিৎ ফুকন দেৱ, তেখেতৰ পৰিয়ালবৰ্গ, সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰ দেৱে এইবেলা সৰুপথাৰ মহাবিদ্যালয়ৰ অত্যাধুনিক সভাগৃহ উন্মোচন প্ৰয়াত শিক্ষাবিদ ৰাজেন ফুকনৰ সোঁৱৰণত নিৰ্মাণ কৰিছে সভাগৃহটো। বিধায়ক বিশ্বজিৎ ফুকনে উন্মোচন কৰিছে সভাগৃহটো। মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষক কৰ্মচাৰী উপস্থিত আছিল এই উন্মোচনী কাৰ্যত। সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন দেৱে সৰুপথাৰ নতুন প্ৰজন্ম তথা শিক্ষাৰ্থীৰ কাৰণে আজি সঁচাকৈ এক মাইলৰ খুঁটিস্বৰূপ এই প্ৰেক্ষাগৃহটো তেখেতৰ প্ৰয়াত পিতৃ ৰাজেন ফুকনৰ নামত উৎসৰ্গিত কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। সৰুপথাৰ মহাবিদ্যালয়ৰ শিক্ষক গোট, সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, সমগ্ৰ অসমৰ বিদ্যায়তনিক জগতত এনেকুৱা ধৰণৰ উন্নত মানৰ ডিজিটেল কনফাৰেন্স হল ক'তো নাই বুলি আমি ইতিমধ্যে গম পাইছোঁ। এই কনফাৰেন্স হলে অনাগত দিনত বৌদ্ধিক জয়যাত্ৰাত আমাৰ ছাত্ৰ ছাত্ৰীক প্ৰভূত সহায় কৰিব। বিভিন্ন ছেমিনাৰ, চিম্পজিয়াম বা বিভিন্ন আলোচনা চক্ৰৰ বাবে আমি এই প্ৰেক্ষাগৃহ ব্যৱহাৰ কৰিব পাৰিম। বিশ্বজিৎ ফুকন দেৱ, তেখেতৰ পৰিয়ালবৰ্গ, সন্মানীয় অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰ দেৱে